ৰাম নাৰায়ণ ৰাম। মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধ, আজ্ঞা, সহস্ৰাৰ, এই সকলো চক্ৰত সেই সম্পয়ৰাৰ আদি সুৰ থাকে। যদি সেই মন্ত্ৰৰ প্ৰণধ্বনি দিনৰাতি কৰা হয় তেন্তে ই ঠিক তেনেকৈ নাচে যেন পেটৰ ভিতৰত শিশুটি গতি কৰে। অনন্ত আকাশৰ মধুৰ সুৰ আগতে পৰিচিত, সেয়েহে সেইটো বিকশিত হয়। শিৱ শক্তি প্ৰকৃতি পুৰুষৰ মিলনৰ কথা যি কোৱা হয় সেইখিনিতে চিয়ানন্দ ব্ৰহ্মানন্দ বিদ্যমান। ইয়াৰ বাবে কোনো বস্তুৰ আৱশ্যকতা নাই। এই জিহ্বাত যি স্বাদ আছে সেয়া অসংখ্য স্বাদৰ অভিজ্ঞতা নোহোৱালৈকে বুজিব নোৱাৰি। গংগাই বৃহৎ সাগৰৰ সৈতে যুটীয়া হৈ থাকিবলৈ এই গতি দেখা যায় আৰু জোৱাৰ ভাটাৰ সৃষ্টি হয়। যিদৰে গংগাৰ জৰিয়তে সাগৰলৈ পোৱা যায় ঠিক তেনেদৰে বুদ্ধি, জ্ঞান আৰু কৰ্মৰ জৰিয়তে আমি এই বিশাল সাগৰৰ দিশে আগবাঢ়িম।